নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল ই কুঁহিপাত চেনেলটোলৈ তোমালোকক স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত আমি দশম শ্ৰেণীৰ 10 নং অধ্যায় অৰ্থাৎ পোহৰ প্ৰতিফলন আৰু প্ৰতিসৰণৰ বিষয়ে আলোচনা কৰিম। এই ভিডিঅ'টোৰ দুটা খণ্ড প্ৰকাশ পাব। প্ৰথম খণ্ড মানে আজিৰ ভিডিঅ'টোত আমি প্ৰতিফলনৰ বিষয়ে আলোচনা কৰিম আৰু লগতে এটা অনুশীলনী কৰিবলৈ চেষ্টা কৰিম। দ্বিতীয়টো খণ্ডত আমি প্ৰতিসৰণৰ বিষয়ে আলোচনা কৰিম। তোমালোকলৈ এই ভিডিঅ'টো আগবঢ়াইছোঁ কংকনজ্যোতি শইকীয়াই। এতিয়া চাওঁ আহা আমি আজি কি আলোচনা কৰিম। প্ৰথমে আমি আলোচনা কৰিম পোহৰৰ ধৰ্মৰ বিষয়ে। পোহৰনো একচুৱেলি হয় কি, ই কেনেধৰণে ব্যৱহাৰ কৰে, এই বিষয়সমূহ আমি আলোচনা কৰিম। দ্বিতীয়তে আমি প্ৰতিফলন কি আৰু প্ৰতিফলনৰ নিয়মসমূহ আলোচনা কৰিম। ইয়াৰ পিছত আমি গোলাকাৰ দাপোনৰ বিষয়ে আলোচনা কৰিম। গোলাকাৰ দাপোনৰ প্ৰকাৰ, গোলাকাৰ দাপোনত প্ৰতিবিম্ব কেনেদৰে গঠন হয়, এই বিষয়বোৰ আলোচনা কৰিম। লগতে আমি দাপোনৰ সূত্ৰ আৰু বিবৰ্ধনৰ বিষয়ে আলোচনা কৰিম। আৰু শেষত আমি এটি অনুশীলনী কৰিবলৈ চেষ্টা কৰিম। এতিয়া চাওঁ তোমালোকৰ লগত আমি প্ৰথমে আলোচনা কৰা বিষয়টো পোহৰ। পোহৰ হ'ল এক প্ৰকাৰ শক্তি যাৰ দ্বাৰা আমি চৌদিশৰ বস্তুবোৰ দেখিবলৈ পাওঁ। তোমালোকে নিশ্চয় তাপ শক্তিৰ কথা শুনিছা। জাৰৰ দিনত আমি জুইৰ ওচৰত যেতিয়া বহি থাকোঁ তেতিয়া এই তাপ শক্তিৰ কাৰণে আমাৰ গৰম উঠে। ঠিক একেদৰে পোহৰ শক্তিয়ে আমাৰ চকুত চৌদিশৰ বস্তুবোৰৰ প্ৰতিবিম্ব গঠন কৰে। আমাৰ চকুত কিছুমান পোহৰ সংবেদী কোষ থাকে, এই কোষবিলাকেই প্ৰতিবিম্ব গঠনত আমাক সহায় কৰে। আমি যে ব্যৱহাৰ কৰি থাকোঁ কেমেৰাবিলাক, সেই কেমেৰাবিলাকতো পোহৰ শক্তি ব্যৱহাৰ কৰি ফটো তোলা হয়। পোহৰৰ ধৰ্মবিলাকৰ ভিতৰত এটা প্ৰধান ধৰ্ম হ'ল যে ই সদায় সৰলৰেখাত গতি কৰে, অৰ্থাৎ ই সদায় চিধাকৈ যায়। তোমালোকে উদাহৰণস্বৰূপে এটা কথা ধৰি ল'ব পাৰা যে পোহৰৰ ৰশ্মি এটা গুৱাহাটীৰ পৰা যোৰহাটলৈ যাব লাগে। তেতিয়াহ'লে সেই ৰশ্মি বা কণাটো কেনেকৈ যাব? সেই কণাটো চিধাকৈ মৰিগাঁও, নগাঁও, গোলাঘাটৰ মাজেৰে যোৰহাটলৈ যাব। ই কেতিয়াও বেকাকৈ এইদৰে তেজপুৰ, দৰং, লখিমপুৰ হৈ যোৰহাটলৈ নাযায়। তৃতীয়তে আমি পোহৰৰ প্ৰকৃতি বা নেচাৰৰ বিষয়ে আলোচনা কৰোঁ। আগৰ দিনত বিজ্ঞানীসকলে কি ভাবিছিল যে পোহৰক কণা বুলি ভাবিছিল আৰু বিভিন্ন পৰিঘটনা যেনে প্ৰতিফলন বা ৰিফ্লেকশ্যন, প্ৰতিসৰণ বা ৰিফ্ৰেকশ্যন আদি এই কণা ধৰ্মৰ ভিত্তিত ব্যাখ্যা কৰিছিল। মহান বিজ্ঞানী ছাৰ আইজাক নিউটন আছিল কণা ধৰ্মৰ অন্যতম পৃষ্ঠপোষক। কিন্তু পিছৰ পৰ্যায়ত এনেকুৱা কিছুমান পৰিঘটনা আৱিষ্কাৰ হ'ল যিবিলাক কণা ধৰ্মৰ সহায়ত ব্যাখ্যা কৰিব নোৱাৰি। অপৱৰ্তন বা ডিফ্ৰেকশ্যন আৰু ইণ্টাৰফেৰেঞ্চ এনেধৰণৰ পৰিঘটনা। এই পৰিঘটনাসমূহ ব্যাখ্যা কৰিবলৈ বিজ্ঞানীসকলে পোহৰক কি কৰিছিল? তৰংগ হিচাপে ধৰিছিল আৰু এইদৰে পোহৰৰ তৰংগ ধৰ্মৰ জন্ম হয়। খ্ৰীষ্টিয়ান হাইজেন, থমাছ য়ং আদি বিজ্ঞানীসকলে তৰংগ ধৰ্মৰ সাপেক্ষে যুক্তি দিছিল। গতিকে আমি ক'ব পাৰোঁ যে পোহৰে দ্বৈত ধৰ্ম দেখুৱায়। এক হ'ল কণা ধৰ্ম আৰু এটা হ'ল তৰংগ ধৰ্ম। আৰু এই দুয়োটা ধৰ্মক আমি ইটো সিটোৰ পৰিপূৰক বুলি ক'ব পাৰোঁ। আমি এই পাঠটোত পোহৰক কণা বুলি ধৰিয়েই সকলোখিনি বিষয় আলোচনা কৰিম। এতিয়া চাওঁ আহা প্ৰতিফলন কি হয়। প্ৰতিফলনৰ বিষয়ে ভালদৰে জানিবলৈ তোমালোকে ক্ৰিকেট খেলৰ উদাহৰণ ল'ব পাৰা। ক্ৰিকেট বলাৰ এজনে যেতিয়া বল কৰে তেতিয়া বলটো এক ড্ৰপ খাই এইদৰে বেটলৈ আহে। তোমালোকে এই ড্ৰপ খোৱা পইণ্টটো কনচিডাৰ কৰা। বাওঁফালৰ পৰা অহা বলটো, এই বলটো যে ইয়াৰ ঠাইত তোমালোকে যদি পোহৰৰ কণা কিছুমান কনচিডাৰ কৰা তেতিয়াহ'লে সেই কণাসমূহে যিটো ৰশ্মি সৃষ্টি কৰিব তাক আপতিত ৰশ্মি বুলি কয়। আৰু তোমালোকে এই পইণ্টটো কনচিডাৰ কৰা আৰু ইয়াতে এডাল লম্ব আঁকি লোৱা। এই আপতিত ৰশ্মিডালে লম্বৰ লগত যিটো কোণ কৰিব সেই কোণটোক আপতন কোণ বুলি কোৱা হয়। ঠিক একেদৰে বলটো ড্ৰপ খাই এইফালে সোঁফাললৈ গৈছে আৰু এই সোঁফাললৈ যোৱা বলটোৰ ঠাইত তোমালোকে যদি কণা এটা কনচিডাৰ কৰা তেতিয়াহ'লে সেই কণাটোৱে সৃষ্টি কৰা ৰশ্মিডালক প্ৰতিফলিত ৰশ্মি বুলি কোৱা যায়। প্ৰতিফলিত ৰশ্মিয়ে লম্বডালৰ লগত এই যিটো কোণ কৰিছে এই কোণটো ইয়াক প্ৰতিফলন কোণ বুলি কোৱা যায়। প্ৰতিফলনৰ ধৰ্মমতে আপতন কোণ আৰু প্ৰতিফলন কোণৰ মান সমান হয় আৰু আপতিত ৰশ্মি, প্ৰতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা লম্ব একেখন সমতলত থাকে। তোমালোকে এই গোটেই কথাখিনি এতিয়া এখন প্ৰকৃত সমতল দাপোনত চাই লোৱা। এইখন এখন সমতল দাপোন, এইডাল দাপোনৰ ওপৰত টনা লম্ব আৰু এইডাল আপতিত ৰশ্মি। এই ৰশ্মিডাল এনেকৈ আহিছে আৰু এইডাল প্ৰতিফলিত ৰশ্মি।
এতিয়া চোৱা আপতিত ৰশ্মিডালে লম্বৰ লগত এইটো যিটো কোণ কৰিছে এইটোক আপতন কোণ কোৱা হয় আৰু প্ৰতিফলিত ৰশ্মিডালে এইটো প্ৰতিফলন কোণৰ সৃষ্টি কৰিছে। আপতন কোণ প্ৰতিফলন কোণৰ সমান। এতিয়া চাওঁ আহা গোলাকাৰ দাপোন কি হয়। গোলাকাৰ দাপোন শব্দটোৰ পৰাই গম পোৱা যায় যে এই দাপোনসমূহ গোল হয়। ভালদৰে বুজিবলৈ আমি ফুটবল এটা ধৰি লওঁ। ফুটবলটোক ঠিক সোঁ মাজতে যদি আমি দুভাগ কৰোঁ আৰু এটা ভাগৰ ভিতৰৰ ফালে দাপোনৰ পিছফালে দিয়া প্ৰলেপ দিওঁ, দাপোনৰ পিছফালে প্ৰলেপ দিয়া তোমালোকে নিশ্চয় জানা, তেন্তে ই বাহিৰৰ পৰা দেখাত এখন উত্তল দাপোনৰ দৰে হ'ব। আৰু যদিহে বাহিৰৰ ফালে প্ৰলেপ দিয়া যায় তেতিয়া দেখা দি অৱতল দাপোনৰ দৰে হ'ব। গতিকে আমি দুই ধৰণৰ দাপোন পালোঁ। এইদৰে চিত্ৰত দেখুওৱাৰ দৰে চিত্ৰ এত অৱতল দাপোন আৰু চিত্ৰত বি উত্তল দাপোন আমি পাম। দাপোনবিলাকৰো কিছুমান নিজা বৈশিষ্ট্য থাকে। গোলাকাৰ দাপোনখন যিটো গোলকৰ অংশ আছিলে সেই গোলকটোৰ কেন্দ্ৰবিন্দুক দাপোনখনৰ কি বুলি কোৱা হয়? ভাঁজ কেন্দ্ৰ বুলি কোৱা হয়। গোলকটোৰ ব্যাসাৰ্ধক দাপোনখনৰ ভাঁজ ব্যাসাৰ্ধ বুলি কোৱা হয় আৰু এই ভাঁজ ব্যাসাৰ্ধডালে দাপোনখনক যিটো বিন্দুত কাটিছে মানে এই পি বিন্দুটো ইয়াক মেৰু বুলি কোৱা হয়। ভাঁজ ব্যাসাৰ্ধৰ ঠিক সোঁ মাজতে থকা এই পইণ্টটো যে এই পইণ্টটোক ফ'কাছ বা নাভি বুলি কোৱা হয়। ইয়াক আমি এফ আখৰেৰে সূচাওঁ। ফ'কাছৰ পৰা মেৰুলৈ যি দূৰত্ব সেই দৈৰ্ঘ্যক ফ'কাছ দৈৰ্ঘ্য বুলি কোৱা হয়। অৰ্থাৎ ইয়াতে এফ পি হৈছে ফ'কাছ দৈৰ্ঘ্য। ইয়াতে এটা কথা তোমালোকে মন কৰা যে ফ'কাছ দৈৰ্ঘ্য এই দূৰত্বটো ভাঁজ ব্যাসাৰ্ধৰ আধা। তোমালোকে দেখিছা এই ইমানখিনি দূৰত্ব মানে ইয়াৰ আধা। এইটো এটা খুব গুৰুত্বপূৰ্ণ কথা আৰু তোমালোকে অনুশীলনী কৰোঁতে ইয়াৰ প্ৰয়োজন হ'ব। দাপোনখনৰ আকাৰ এম এন, এই যে দেখিছা এম এন, ইয়াক দাপোনখনৰ কি বুলি কোৱা হয়? গবাক্ষ বা এপাৰ্চাৰ বুলি কোৱা হয়। এতিয়া আমি চাওঁ আহা গোলাকাৰ দাপোনত বিভিন্ন দিশৰ পৰা অহা ৰশ্মিবোৰ কেনেদৰে প্ৰতিফলিত হয়। আমি ইয়াতে 4 দিশৰ পৰা অহা ৰশ্মি কনচিডাৰ কৰিম আৰু কেৱল অৱতল দাপোনৰ উদাহৰণহে ল'ম, যিহেতু উত্তল দাপোনৰ ক্ষেত্ৰতো ঠিক একেধৰণৰ নিয়মাৱলীয়ে প্ৰযোজ্য হয়, কিন্তু আমি সুবিধাৰ বাবে অৱতল দাপোন ল'ম। তোমালোকে চোৱা এইখন অৱতল দাপোন আৰু এইডাল মুখ্য অক্ষ। মুখ্য অক্ষ কি? যে দাপোনৰ ভাঁজ ব্যাসাৰ্ধডালক বঢ়াই দিলেই আমি মুখ্য অক্ষ পাওঁ। এইটো ভাঁজ কেন্দ্ৰ আৰু এইটো ফ'কাছ। এতিয়া চোৱা যিবিলাক ৰশ্মি মুখ্য অক্ষৰ সমান্তৰালকৈ আহে সেই ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত এইদৰে ফ'কাছৰ মাজেৰে যায়। উত্তল দাপোনৰ ক্ষেত্ৰত কি হয়? উত্তল দাপোনৰ ক্ষেত্ৰত এনেধৰণৰ ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত ফ'কাছৰ পৰা অহা যেন অনুভৱ হয়। দ্বিতীয়তে যিবোৰ ৰশ্মি ফ'কাছৰ মাজেৰে যায় সেই ৰশ্মিবোৰ কি হয়? প্ৰতিফলনৰ পাছত এইদৰে মুখ্য অক্ষৰ সমান্তৰালকৈ যায়। তৃতীয়তে যিবোৰ ৰশ্মি ভাঁজ কেন্দ্ৰৰ মাজেৰে যায় সেই ৰশ্মিবোৰ অৱতল দাপোনৰ ক্ষেত্ৰত পুনৰ ভাঁজ কেন্দ্ৰৰ মাজেদিয়ে প্ৰতিফলিত হয় আৰু উত্তল দাপোনৰ ক্ষেত্ৰত কি হয়? যে ভাঁজ কেন্দ্ৰৰ পৰা প্ৰতিফলিত হৈ অহা যেন লাগে। ইয়াতে একচুৱেলি প্ৰতিফলন নহয়, কিন্তু প্ৰতিফলন হৈ অহা যেন অনুভৱ হয়। আৰু শেষত বা চতুৰ্থতে যিবোৰ ৰশ্মি মেৰুৰ দিশে মুখ্য অক্ষৰ সাপেক্ষে হেলনীয়াকৈ আহে সেই ৰশ্মিবোৰ প্ৰতিফলনৰ পাছত মুখ্য অক্ষৰ সাপেক্ষে হেলনীয়াকৈ যায়। আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি দুডালে এই যি দুটা কোণ সৃষ্টি কৰিছে আই আৰু এফ, এই দুটা কোণৰ মান সমান হয়। ইয়াতে মই নিয়মবোৰ লিখি দিছোঁ, তোমালোকে ইয়াতে পঢ়ি ল'ব পাৰিবা। এতিয়া চাওঁ আহা গোলাকাৰ দাপোনত কেনেদৰে প্ৰতিবিম্ব গঠন হয়। আমি আগৰ শ্লাইডত যি 4ডাল ৰশ্মি কনচিডাৰ কৰিছিলোঁ তাৰ যিকোনো 2ডাল ৰশ্মি ব্যৱহাৰ কৰিয়েই আমি প্ৰতিবিম্ব গঠন কৰিব পাৰোঁ। বহুত ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবিম্ব গঠনত অসুবিধা পায়। তেওঁলোকক কৈ থওঁ যে আমি 4 দিশৰ পৰা অহা ৰশ্মিবোৰ কনচিডাৰ কৰিছিলোঁ যে, আৰু সেই নিয়মকেইটা মনত ৰাখিব পাৰিলে আৰু তাৰে যিকোনো 2টা নিয়ম ব্যৱহাৰ কৰি আমি প্ৰতিবিম্ব গঠন কৰিব পাৰোঁ। এতিয়া চোৱা এইখন অৱতল দাপোন, এইবোৰ মুখ্য অক্ষ, ভাঁজ কেন্দ্ৰ আৰু ফ'কাছ, আৰু আমি এই লক্ষ্য বস্তুটো ধৰি লৈছোঁ। এতিয়া 2 ধৰণৰ ৰশ্মি আমি কনচিডাৰ কৰোঁ, এডাল মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি আৰু এডাল ফ'কাছৰ মাজেৰে যোৱা ৰশ্মি। মুখ্য অক্ষৰ সমান্তৰালকৈ যোৱা ৰশ্মিডাল প্ৰতিফলনৰ পাছত ফ'কাছৰ মাজেৰে যাব আৰু ফ'কাছৰ মাজেৰে যোৱা ৰশ্মিডাল প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ সমান্তৰালকৈ গৈ ইয়াতে কটাকটি কৰিব আৰু এই কটাকটি কৰা স্থানতে কি হ'ব? আমাৰ প্ৰতিবিম্বটো গঠন হ'ব। ঠিক একেধৰণেৰে অৱতল দাপোনৰ ক্ষেত্ৰত তোমালোকে লক্ষ্য বস্তুটো বিভিন্ন স্থানত ৰাখি 2 ধৰণৰ ৰশ্মি কনচিডাৰ কৰিয়েই প্ৰতিবিম্ব গঠন কৰিব পাৰা। ইয়াতে চিত্ৰ এত লক্ষ্য বস্তুটো ক'ত আছে? লক্ষ্য বস্তুটো অসীমত আছে।
তোমালোকে এটা কথা জানি থোৱা যে অসীমৰ পৰা যিবিলাক ৰশ্মি আহে সেই ৰশ্মিবিলাক সদায় মুখ্য অক্ষৰ সমান্তৰালকৈ আহে অৰ্থাৎ সূৰ্যৰ পৰা অহা পোহৰৰ ৰশ্মিক আমি মুখ্য অক্ষৰ সমান্তৰাল বুলি ধৰিব পাৰোঁ যিহেতু আমি সূৰ্যৰ পৰা অহা ৰশ্মিবোৰ অসীমৰ পৰা অহা বুলি ধৰোঁ গতিকে এই ৰশ্মিবোৰ ফোকাছৰ মাজেৰে পাৰ হৈ যাব আৰু ইয়াতে আমি প্ৰতিবিম্বটো লাভ কৰিম প্ৰতিবিম্বটো কেনেকুৱা হ'ব হট আৰু বিন্দুকাৰ হ'ব তোমালোকে যে ম্যাগনিফাইং গ্লাছ লৈ সূৰ্যৰ পোহৰৰ পৰা অহা ৰশ্মিবোৰে কাগজ জ্বলোৱা বা শুকান গছপাত জ্বলোৱা সেই পৰিঘটনাটোত এইদৰে সমান্তৰ ৰশ্মিৰ প্ৰতিফলন হয় আনহাতে চিত্ৰবিদ চোৱা যে লক্ষ্য বস্তুটো ভাঁজ কেন্দ্ৰ আৰু ফোকাছৰ মাজত আছে আমি আগৰ স্লাইডখনত এই অৱস্থাটো ইতিমধ্যে আলোচনা কৰিছোঁ চিত্ৰশ্ৰীত কি হৈছে যে লক্ষ্য বস্তুটো ভাঁজ কেন্দ্ৰত আছে আমি দুই ধৰণৰ ৰশ্মি কনসিডাৰ কৰোঁ এডাল মুখ্য অক্ষৰ সমান্তৰালকৈ গৈছে আৰু ইয়াৰ পিছত ফোকাছৰ মাজেৰে গৈছে এডাল দুইডাল ৰশ্মিয়ে প্ৰতিফলনৰ নিয়ম মানি আমি যিসমূহ নিয়ম আলোচনা কৰিছিলোঁ সেই নিয়মসমূহ মানি ইয়াতে এ ডেছ বি ডেছ প্ৰতিবিম্ব গঠন কৰিছে ঠিক একেদৰে চিত্ৰ ডিত লক্ষ্য বস্তুটো ক'ত আছে ফোকাছ আৰু ভাঁজ কেন্দ্ৰৰ মাজত আছে এইদৰে মুখ্য লক্ষ্যৰ সমান্তৰালকৈ যিডাল ৰশ্মি গৈছে প্ৰতিফলনৰ পাছত এইদৰে ফোকাছৰ মাজেৰে গৈছে আৰু এইডাল ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা ৰশ্মি যিডাল পুনৰ এই ভাঁজ কেন্দ্ৰৰ মাজেৰে প্ৰতিফলিত হৈছে আৰু এ ডেছ বি ডেছ প্ৰতিবিম্ব গঠন কৰিছে ঠিক একেদৰে তোমালোকে চিত্ৰ ই আৰু চিত্ৰ এফত দেখুৱাৰ দৰে প্ৰতিবিম্ব গঠন কৰি চাব পাৰা এইটো তোমালোকে নিজেই কৰি চোৱা এতিয়া চাওঁ আহা উত্তল দাপনৰ ক্ষেত্ৰত কেনেদৰে প্ৰতিবিম্ব গঠন হয় এই ক্ষেত্ৰত আমি লক্ষ্য বস্তুটো দুটা স্থানত ৰাখিব পাৰোঁ প্ৰথমতেই লক্ষ্য বস্তুটো অসীমত আছে অৱতল দাপনৰ কথা আলোচনা যেতিয়া কৰিছিলোঁ তেতিয়া তোমালোকে ইতিমধ্যে গম পাইছা যে অসীমৰ পৰা অহা ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত এইদৰে মুখ্য অক্ষৰ সমান্তৰালকৈ যায় এই ৰশ্মিবোৰ প্ৰতিফলনৰ পিছত কি হয় এই ফোকাছৰ পৰা অহা যেন লাগে গতিকে প্ৰতিবিম্বটো আমি ক'ত পাওঁ ফোকাছত দ্বিতীয় চিত্ৰত তোমালোকে চোৱা লক্ষ্য বস্তু মেৰু আৰু অসীমৰ মাজত আছে এই মুখ্য অক্ষৰ সমান্তৰালকৈ অহা ৰশ্মি প্ৰতিফলনৰ পাছত এইদৰে ফোকাছৰ পৰা অহা যেন লাগে অন্যহাতে এই ভাঁজ কেন্দ্ৰৰ মাজেৰে যিডাল ৰশ্মি গৈছে সেই ৰশ্মিডাল প্ৰতিফলনৰ পাছত পুনৰ ভাঁজ কেন্দ্ৰৰ মাজেৰে যোৱা যেন অনুভৱ হয় গতিকে তোমালোকে যদি প্ৰতিফলিত ৰশ্মি এই দুইডাল এইদৰে পিছফালে বহাই দিয়া তেতিয়া তোমালোকে এ ডেছ বি ডেছ প্ৰতিবিম্ব গঠন কৰিব পাৰিবা আৰু এটা কথা কওঁ বহুত ছাত্ৰ ছাত্ৰীৰ সৎ আৰু অসৎ প্ৰতিবিম্বলৈ কনফিউজন হয় ইয়াতে কনফিউজন হ'বলগীয়া বিশেষ একো নাই যে যিবিলাক ৰশ্মিয়ে সঁচাসঁচিকৈ কটাকটি কৰে ইয়াতে চোৱা এইবিলাক সঁচাসঁচিকৈ কটাকটি কৰিছিলে এই প্ৰতিবিম্ববিলাকক সৎ প্ৰতিবিম্ব বুলি কোৱা হয় অন্যহাতে যিবিলাক প্ৰতিবিম্ব গঠনৰ বাবে আমি এইদৰে ৰশ্মিবোৰ পিছফালে বহাই দিব লগা হয় এই প্ৰতিবিম্ববিলাকক অসৎ প্ৰতিবিম্ব বুলি কোৱা হয় এতিয়া চাওঁ আহা গোলাকাৰ দাপনৰ ক্ষেত্ৰত আমি কেনেদৰে প্ৰতিবিম্ব চিহ্ন প্ৰথা ব্যৱহাৰ কৰোঁ এই চিহ্ন প্ৰথাসমূহ ইয়াৰ লগত জড়িত অংক কৰিবলৈ প্ৰয়োজন হয় তোমালোকে চোৱা যে যিবোৰ দূৰত্ব আমি গোলাকাৰ দাপনখনৰ পৰা সোঁফাললৈ জোখোঁ সেইবোৰক আমি পজিটিভ হিচাপে লওঁ অন্যহাতে যিবোৰ দূৰত্ব আমি দাপোনখনৰ পৰা এইদৰে বাওঁফাললৈ জোখোঁ সেই দূৰত্ববিলাকক আমি নিগেটিভ হিচাপে লওঁ আমি কেতিয়াবা লক্ষ্য বস্তুৰ দূৰত্ব আৰু কেতিয়াবা প্ৰতিবিম্বৰ দূৰত্ব এনেদৰে জুখিব লগা হয় তেতিয়া সেই দূৰত্ববিলাক আমি এই চিহ্ন প্ৰথা ব্যৱহাৰ কৰি জুখিব লাগিব ঠিক একেদৰে আমি মুখ্য অক্ষৰ পৰা এইদৰে ওপৰলৈ যদি উচ্চতা জোখোঁ তেতিয়াহ'লে আমি তাক পজিটিভ বুলি ল'ম আৰু অন্যহাতে যদি মুখ্য অক্ষৰ পৰা তললৈ আমি উচ্চতাটো জোখোঁ তেতিয়া আমি তাক নিগেটিভ বুলি ল'ম আমাৰ কেতিয়াবা লক্ষ্য বস্তু দিয়া থাকিব যে লক্ষ্য বস্তুৰ উচ্চতা +5 সেণ্টিমিটাৰ তেতিয়া আমি জানিম যে লক্ষ্য বস্তুটো এনেদৰে মুখ্য অক্ষৰ পৰা ওপৰলৈ চিধাকৈ আছে আৰু যদিহে দিয়া থাকে -5 সেণ্টিমিটাৰ তেতিয়া জানিম যে লক্ষ্য বস্তুটো এনেদৰে মুখ্য অক্ষৰ পৰা তললৈ আছে এতিয়া চাওঁ আহা দাপোনৰ সূত্ৰ কি হয় এইটো এটা খুব সিম্পল ফৰ্মুলা যে 1/v + 1/u = 1/f ইয়াতে f কি হ'ল f হৈছে ফোকাছ দৈৰ্ঘ্য আমি ফোকাছ দৈৰ্ঘ্যৰ কথা অলৰেডি আলোচনা কৰিছোৱেই এই চিত্ৰখন চোৱা এই চিত্ৰত এই দূৰত্বটোক ফোকাছ দৈৰ্ঘ্য বুলি কোৱা যায় u হৈছে লক্ষ্য বস্তুৰ দূৰত্ব মানে লক্ষ্য বস্তুটো
দাপোনৰ মেৰুৰ পৰা কিমান দূৰত্বত আছে ইয়াতে চোৱা লক্ষ্যবস্তুটো ইমান দূৰত্বত আছে এই দূৰত্বটোক লক্ষ্যবস্তুৰ দূৰত্ব বা ইউ বুলি কোৱা যায় আৰু ভি হৈছে প্ৰতিবিম্বৰ দূৰত্ব মানে এই এ ডেছ বি ডেছ প্ৰতিবিম্বটো যে দেখিছা এই প্ৰতিবিম্বটো দাপোনৰ মেৰুৰ পৰা কিমান দূৰত আছে তাক আমি এই দূৰত্বটোক প্ৰতিবিম্বৰ দূৰত্ব বুলি কোৱা যায় অন্যহাতে বিবৰ্ধন বা ম্যাগনিফিকেশন কি হয় যে লক্ষ্যবস্তুৰ সাপেক্ষে প্ৰতিবিম্বটো কিমান গুণ ডাঙৰ বা কিমান গুণ সৰু ইয়াতে এইটো এটা লক্ষ্যবস্তু আছে আৰু এইটো প্ৰতিবিম্ব তোমালোকে দেখিবলৈ পাইছা যে প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ কিন্তু কিমান ডাঙৰ এই কিমান ডাঙৰটো উলিয়াব পাৰিলে আমি বিবৰ্ধন বা ম্যাগনিফিকেশনৰ ভ্যালুটো লাভ কৰিম আৰু এইটো কেনেদৰে উলিওৱা হয় যে প্ৰতিবিম্বৰ উচ্চতাক যদি আমি h' বুলি ধৰো আৰু লক্ষ্যবস্তুৰ উচ্চতাক যদি আমি h বুলি ধৰো তেতিয়া হলে h' h হ'ব বিবৰ্ধন বিবৰ্ধন উলিওৱা আৰু এটা সূত্ৰ আছে যে m - v/u ইয়াতে v কি প্ৰতিবিম্বৰ দূৰত্ব আৰু u কি লক্ষ্যবস্তুৰ দূৰত্ব এতিয়া আহা আমি এটা অনুশীলনী কৰি চাওঁ তোমালোকৰ কিতাপৰ যোনটো 14 নম্বৰ অনুশীলনী আছে হেতু আমি কৰি চাইছো যে এখন উত্তল দাপোনে ইয়াৰ সন্মুখত 20 সেন্টিমিটাৰ দূৰত্বত ৰখা 5 সেন্টিমিটাৰ ওখ লক্ষ্যবস্তু এটাৰ প্ৰতিবিম্ব গঠন কৰিছে যদি ভাঁজ ব্যাসাৰ্ধ 30 সেন্টিমিটাৰ হয় তেন্তে প্ৰতিবিম্বৰ দূৰত্ব গণনা কৰা আৰু প্ৰতিবিম্বৰ চৰিত্ৰ আলোচনা কৰা এটা চৰিত্ৰ আলোচনা কৰা মানে কি যে প্ৰতিবিম্বটো থিয় প্ৰতিবিম্বটো হত নে অহত এই বস্তুসমূহ আলোচনা কৰিব লাগে এতিয়া আমি সুবিধাৰ বাবে এই চিত্ৰটো আঁকি লৈছো তোমালোকে পৰীক্ষাত চিত্ৰ আঁকি লৈও কৰিব পাৰা বা আঁকি নলৈও কৰিব পাৰা এতিয়া চিত্ৰটো চোৱা তোমালোকে যে এইটো এ বি লক্ষ্যবস্তুৰ দূৰত্ব কিমান দিয়া আছে 20 সেন্টিমিটাৰ এতিয়া চোৱা আমাক কি দিছিলে উত্তল দাপোনৰ সন্মুখত লক্ষ্যবস্তুটো ইয়াত আছে মানে আমি দাপোনখনৰ মেৰুৰ পৰা বাওঁফালে আছে গতিকে আমি লক্ষ্যবস্তুৰ দূৰত্ব কি ল'ব লাগিব চিহ্ন প্ৰথমতে নিগেটিভ ল'ব লাগিব গতিকে u = -20 সেন্টিমিটাৰ আৰু কি দিয়া আছে আমাক যে ভাঁজ ব্যাসাৰ্ধ দিয়া আছে ভাঁজ ব্যাসাৰ্ধ কি হয় p ৰ পৰা c ৰ দূৰত্ব কিমান দিয়া আছে 30 সেন্টিমিটাৰ আমাৰ দাপোনৰ সূত্ৰটো কি যে 1/u + 1/v = 1/f ইয়াতে u আছে v আছে আৰু f আছে r নাই গতিকে আমি f টো কেনেদৰে উলিয়াম যে f = r/2 মানে ফোকাস দৈৰ্ঘ্য ভাঁজ ব্যাসাৰ্ধৰ আধা এই কথাটো তোমালোকক অলৰেডি কৈছোৱে মই যে এই pf হল pc ৰ আধা গতিকে আমি 30/2 কৰিলে কিমান পাম 15 সেন্টিমিটাৰ পাম এতিয়া আমি u পালো f পালো আৰু কি দিছে h দিয়া আছে যে h কি হয় লক্ষ্যবস্তুৰ উচ্চতা কিমান দিয়া আছে যে 5 সেন্টিমিটাৰ এতিয়া আমি কি উলিয়াব লাগে v ৰ ভ্যালু মানে প্ৰতিবিম্বৰ দূৰত্ব কিমান আৰু প্ৰতিবিম্বৰ উচ্চতা কিমান তোমালোকে v ৰ ভ্যালু উলিয়াবলৈ যোনটো দাপোনৰ সূত্ৰ আছে তাতে u আৰু f ৰ মান পাতি দিয়া তেতিয়া 1/v = কিমান হ'ব 1/f - 1/u আমি ভ্যালুখিনি পাতি দিলে 1/15 - 1/-20 আৰু তেতিয়া আমি কিমান পাম v ৰ ভ্যালু 8.6 সেন্টিমিটাৰ এতিয়া আমাক h' ৰ ভ্যালু উলিয়াব লাগে h' তো উলিয়াবলৈ আমি কোনটো সূত্ৰ ব্যৱহাৰ কৰিম যে বিবৰ্ধনৰ সূত্ৰ কি দিয়া আছিল m = h' - v/u ইয়াতে আমাৰ h ৰ ভ্যালু আছে v ৰ ভ্যালু আছে আৰু u ৰ ভ্যালু আছে গতিকে সেই ভ্যালুখিনি তোমালোকে পাতি দিয়া তেতিয়া h' ৰ ভ্যালু আমি কিমান পাম 2.2 সেন্টিমিটাৰ এতিয়া তোমালোকে যদি চিত্ৰটো আঁকি লোৱা তেতিয়া গমেই পাবা যে আমি ৰশ্মিখিনি এনেকৈ বহাই দি পেলাই প্ৰতিবিম্বটো গঠন কৰিব লগা হৈছিল গতিকে প্ৰতিবিম্বটো অহত হ'ব আৰু ইয়াতে তোমালোকে দেখিবলৈ পাইছা যে প্ৰতিবিম্বটো থিয় হ'ব আৰু যদিহে তোমালোকে এইটো ধৰিব নোৱাৰা মানে তোমালোকে যদি চিত্ৰটো আঁকি নোলোৱা তেতিয়া কি হ'ব যে
এইচ ডেছৰ ভেলু 2.2 চেণ্টিমিটাৰ ওলাইছে, প্লাছ 2.2 চেণ্টিমিটাৰ ওলাইছে। প্লাছ মানে আমি অলৰেডি আলোচনা কৰিছিলোঁ যে মুখ্য অক্ষৰ পৰা ওপৰলৈ যাব, মানে প্ৰতিবিম্বটো থিয় হ'ব, ওলোটা নহয়। প্ৰতিবিম্ব চৰিত্ৰ এটা কি পালোঁ আমি, প্ৰতিবিম্বটো থিয়। আৰু এইচ ডেছৰ ভেলু কিমান হৈছে যে 2.2 চেণ্টিমিটাৰ, এইটো 5 চেণ্টিমিটাৰতকৈ সৰু। গতিকে প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ সৰু হ'ব। চিত্ৰটো আঁকি ল'লেতো তোমালোকে গমেই পাবা যে প্ৰতিবিম্বটো লক্ষ্য বস্তুতকৈ সৰু হৈছে। আৰু প্ৰতিবিম্বটো কি হ'ব, অসৎ হ'ব। অসৎ কিয় হয় যে উত্তল দাপনৰ ক্ষেত্ৰত আমি সদায় অসৎ প্ৰতিবিম্বই লাভ কৰোঁ, আৰু অৱতল দাপনৰ ক্ষেত্ৰত যেতিয়া লক্ষ্য বস্তুটো ফ'কাছ আৰু মেৰুৰ মাজত থাকে বা ফ'কাছত থাকে তেতিয়াহে আমি অসৎ প্ৰতিবিম্ব লাভ কৰোঁ। ইয়াতে লক্ষ্য বস্তুৰ দূৰত্ব 20 চেণ্টিমিটাৰ দিয়া আছিলে, যিটো ফ'কাছ দৈৰ্ঘ্যতকৈ বেছি। গতিকে আমি ফ'কাছ দৈৰ্ঘ্য পালোঁ আমি 15 চেণ্টিমিটাৰ। গতিকে আমি ইয়াতে অসৎ প্ৰতিবিম্ব গঠন কৰাৰ প্ৰশ্নই নুঠে, যদিহে আমি অৱতল দাপনখন কনচিডাৰ কৰোঁ। গতিকে আজিৰ ভিডিঅ'টো ইমানতে অন্ত পৰিছে। তোমালোকে এই ভিডিঅ'টো চাই যদি উপকৃত হৈছা তেতিয়াহ'লে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবা, আৰু আমাৰ ই কুঁহিপাত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।